আমি CITU কৃষক মুক্তি সংগ্ৰাম সমিতি অসম ৰাজ্যিক কৃষক সভা আৰু গণসাংস্কৃতিক উদ্যোগত আজি আমি দিল্লীৰ যি কৃষকসকলে আন্দোলন চলাই আছে তাৰ সমৰ্থন আৰু সংহতিৰ কাৰণে আজি এই কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আজি চাওক, কৃষকসকলৰ যি অধিকাৰ, আমাৰ গ্ৰাহকসকলৰ যি অধিকাৰ তেওঁলোকে কাঢ়ি নিবৰ কাৰণে এই তিনিটা আইন আনিছে। পূৰ্বতে যি আমাৰ আইন আছিলে অত্যাৱশ্যকীয় সামগ্ৰী আইন, সেই আইনখন সংশোধনী কৰি এই সামগ্ৰী আইনৰ যোগেদি আমাৰ অত্যাৱশ্যক সামগ্ৰীসমূহৰ কৰ্তন কৰি আমাৰ ৰাইজৰ যি তেওঁলোকে প্ৰাপ্য বা অধিকাৰ, সেই অধিকাৰ কাঢ়ি নিবলৈ তেওঁলোকে উঠি পৰি লাগিছে। গতিকে এই চৰকাৰখন হ'ল পুঁজিপুতি আৰু কৰ্পৰেট গোষ্ঠীৰ চৰকাৰ। তেওঁলোকে পৰিৱৰ্তনৰ শ্লোগান লৈ আহিছে, কিন্তু তেওঁলোকে পৰিৱৰ্তন কি কৰিলে? আজি দিল্লীত আন্দোলনকাৰী 5জনকৈ শ্বহীদ বৰণ কৰিব লগা হ'ল। এই নেকি তেওঁলোকৰ পৰিৱৰ্তন? আজি কৃষকসকল ৰাজপথলৈ আহি আন্দোলন কৰিব লগা হৈছে তেওঁলোকৰ অধিকাৰৰ কাৰণে। এই কি নেকি তেওঁলোকৰ পৰিৱৰ্তন? তেওঁলোকে আহিছিলে, তেওঁলোকে বিকাশৰ শ্লোগান লৈছে, সবকে সাথ সবকে বিকাশ। কিন্তু এই তিনি আইনৰ জৰিয়তে তেওঁলোকে কৰ্পৰেট গোষ্ঠী আৰু পুঁজিপতিক বিকাশৰ কাৰণেহে এই আইনকেইখন আনিছে। গতিকে এই চৰকাৰখন সম্পূৰ্ণভাৱে গণবিৰোধী চৰকাৰ। এই বিজেপি চৰকাৰখন আমি কোনোপধ্যে এই আইন কাৰ্যকৰী কৰাৰ কাৰণে আমি দিব নোৱাৰোঁ। গতিকে আমি তেওঁলোকক দাবী জনাইছোঁ যে এই তিনিটা আইন অতি সোনকালে বাতিল কৰক আৰু কৃষকসকলৰ যি আন্দোলন, এই আন্দোলনক তেওঁলোকে মৰ্যাদা প্ৰদান কৰক।